প্ৰিয় দৰ্শক, আমি সৰুৰে পৰা মহাভাৰতৰ কাহিনী শুনি আহিছোঁ, দূৰদৰ্শনত চাইছোঁ। তথাপিও আমি সকলোৱে মহাভাৰতৰ বিষয়ে বেছি নাজানো। কাৰণ দেৱাসুদাৰে লিখা মহাভাৰত এখন অতি ডাঙৰ গ্ৰন্থ। ইয়াত 1,00,000 শ্লোক আছে। আজি আমি আপোনাক মহাভাৰতৰ কিছু এনে কাহিনী ক'ম, যিবোৰ হয়তো আপুনি আগতে কেতিয়াও শুনা নাই। গতিকে ভিডিঅ'টোৰ কথাখিনি শেষলৈকে শুনক। আৰু ভিডিঅ' শেষত আপুনি এই 10টা কাহিনী ক'ৰবাত শুনিছিল নে? কমেণ্ট কৰি জনাব। এতিয়া প্ৰথম কাহিনী ভাগ মামা শুকনিৰ পৰা আৰম্ভ কৰোঁ আহক। আমি সকলোৱে বিশ্বাস কৰোঁ যে শকুনি কৌৰৱৰ আটাইতকৈ ডাঙৰ হিতকাৰী আছিল। কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত। কৌৰৱৰ ধ্বংসৰ আটাইতকৈ ডাঙৰ কাৰণ আছিল শকুনি। তেওঁহে কৌৰৱসকলৰ ৰাজবংশৰ সমাপ্তিৰ বাবে মহাভাৰতৰ যুদ্ধ পটভূমি ৰচনা কৰিছিল। কিন্তু তেওঁ কিয় এনে কৰিছিল? উত্তৰটো জানিবলৈ আমি ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ বিবাহৰ কাহিনীটো জানিব লাগিব। শকুনিয়ে কৌৰৱসকলৰ ধ্বংসৰ কাৰণ আছিল। এজন সন্যাসী মতে গান্ধাৰী আগতে এটা ছাগলীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। পিছত সেই ছাগলীটো বলি দিয়া হৈছিল। সেইটো গান্ধাৰী বিবাহৰ সময়ত লুকুৱাই ৰখা হৈছিল। যেতিয়া ধৃতৰাষ্ট্ৰই এই বিষয়ে জানিব পাৰিছিল, তেতিয়াই গান্ধাৰী ৰজা সুবলা আৰু তেওঁৰ 100 পুত্ৰক বন্দী কৰি তেওঁলোকক যথেষ্ট অত্যাচাৰ কৰিছিল। এটা এটাকৈ সুবলাৰ সকলো পুত্ৰৰ মৃত্যু হৈছিল। তেওঁলোকক খাবলৈ মাত্ৰ এমুঠি চাউলহে দিয়া হৈছিল। সুবলাই তেওঁৰ কনিষ্ঠ পুত্ৰ শকুনিক প্ৰতিশোধৰ বাবে প্ৰস্তুত কৰিছিল। সকলোৱে তেওঁলোকৰ ভাতৰ অংশ শকুনিক দিছিল, যাতে তেওঁ জীয়াই থাকিব পাৰে আৰু কৌৰৱসকলক ধ্বংস কৰিব পাৰে। মৃত্যুৰ আগতে সুবলাই ধৃতৰাষ্ট্ৰক শকুনিক মুক্তি কৰি দিবলৈ অনুৰোধ কৰিছিল, যিটো ধৃতৰাষ্ট্ৰই মানি লৈছিল। সুবলাই শকুনিক তেওঁ মেৰুদণ্ডৰ হাড়েৰে পাখাৰ বনাবলৈ কৈছিল। পিছতহে পাখাই কৌৰৱৰ ৰাজবংশৰ ধ্বংসৰ কাৰণ হৈছিল। শকুনিয়ে হস্তিনাপুৰত সকলোৰে বিশ্বাস জিকিছিল আৰু 100জন কৌৰৱৰ অভিভাৱক হৈছিল। তেওঁ কেৱল যুধিষ্ঠিৰ বিৰুদ্ধে দুৰ্যোধনক উত্তেজিত কৰাই নহয়, তেওঁ মহাভাৰতৰ যুদ্ধৰ পটভূমিও গঢ়ি তুলিছিল। এক আশীৰ্বাদৰ বাবে দ্ৰুপদী 5জন স্বামীৰ পত্নী হৈছিল। দ্ৰুপদীৰ পিছৰ জন্মৰ নাম আছিল ইন্দিহেনা আৰু তেওঁ মুদগল্য নামৰ এজন ঋষিৰ পত্নী আছিল। তেওঁৰ স্বামী অকাল মৃত্যু হৈছিল। তেওঁ ভগৱান শিৱক তেওঁৰ ইচ্ছাবোৰ পূৰণ কৰিবলৈ প্ৰাৰ্থনা কৰিছিল। যেতিয়াই শিৱ তেওঁৰ ওচৰলৈ আহিল, তেওঁ ভয়তে 5 বাৰ নিজৰ বাবে দৰা বিচাৰিছিল। ভগৱান শিৱই পৰৱৰ্তী জন্মত তেওঁৰ 5জন স্বামীৰ বাবে বৰদান দিছিল আৰু আনহাতে এটা অভিশাপৰ বাবে ধৃতৰাষ্ট্ৰই অন্ধ হিচাপে জন্ম লৈছিল। ধৃতৰাষ্ট্ৰই তেওঁৰ পূৰ্বজন্মত এজন অতি দুষ্ট ৰজা আছিল। এদিন তেওঁৰ নদীত এটা হাঁহ তাৰ পোৱালিৰ সৈতে চৰি থকা দেখিছিল। তেওঁ আদেশ দিছিল যে ৰাজহাঁহৰ চকু ফুটাই দিব লাগে আৰু পোৱালিবোৰক হত্যা কৰিব লাগে। ইয়াৰ বাবে পৰৱৰ্তী জন্মত ধৃতৰাষ্ট্ৰ অন্ধৰ হৈ জন্মগ্ৰহণ কৰিছিল আৰু তেওঁৰ পুত্ৰসকলে ৰাজহাঁহৰ পোৱালিৰ দৰে একেদৰে মৃত্যুবৰণ কৰিছিল। আৰু অভিমন্যু আছিল কালইবন ৰাক্ষসৰ আত্মা। কোৱা হয় যে অভিমন্যু কালইবন নামৰ এটা ৰাক্ষসৰ আত্মা আছে। শ্ৰীকৃষ্ণই কালইবনক হত্যা কৰিছিল আৰু তাৰ আত্মাক তেওঁ এখন কাপোৰে বান্ধি লৈছিল। তেওঁ কাপোৰখন দ্বাৰকালৈ লগত লৈ গৈছিল আৰু এটা আলমাৰীত ৰাখিছিল। যেতিয়া সুভদ্ৰাই অৰ্থাৎ অৰ্জুনৰ পত্নীয়ে ভুলকৰ্মে আলমাৰীটো খুলিছিল, তেতিয়া তাই গৰ্ভত এটা পোহৰ সোমাই গৈছিল আৰু তাই অচেতন হৈ পৰিছিল। সেইকাৰণে অভিমন্যুৰ চক্ৰবেহু ভেদিবলৈ কেৱল আধা কৌশলহে কোৱা হৈছিল। আৰু একলব্য দ্ৰোণাচাৰ্যৰ মৃত্যুৰ কাৰণ আছিল। একলব্য দ্ৰোণাচাৰ্যৰ পুত্ৰ আছিল। এবাৰ তেওঁ অৰণ্যত হেৰাই গৈছিল আৰু নিশিত হিৰণ্যধনুৱে তেওঁ ৰক্ষা কৰিছিল। ৰুক্মিণী স্বয়ম্বৰ সময়ত পিতৃৰ জীৱন ৰক্ষা কৰোঁতে একলব্য মৃত্যু হৈছিল। তেওঁ ত্যাগত সন্তুষ্ট হৈ শ্ৰীকৃষ্ণই তেওঁক এটা আশীৰ্বাদ দিছিল যে তেওঁ পৰৱৰ্তী জন্মত দ্ৰোণাচাৰ্যৰ প্ৰতিশোধ ল'বলৈ সক্ষম হ'ব। তেওঁ পৰৱৰ্তী জন্মত সেই একলব্যই পৰৱৰ্তী জন্মত দ্ৰোণাচাৰ্যৰ মৃত্যু ঘটাইছিল। পাণ্ডুৰ ইচ্ছা অনুসৰি পাণ্ডৱসকলে তেওঁলোকৰ পিতৃৰ মৃতদেহ খাইছিল। পাণ্ডু জ্ঞানী আছিল। তেওঁৰ শেষ ইচ্ছা আছিল যে তেওঁৰ 5জন পুত্ৰই তেওঁৰ মৃতদেহ খাব লাগে, যাতে তেওঁ আহৰণ কৰা জ্ঞান তেওঁৰ পুত্ৰসকলেও পায়। কেৱল সহদেৱে তেওঁৰ পিতৃৰ ইচ্ছা অনুসৰণ কৰি তেওঁ মগজুৰ 3টা অংশ খাইছিল। প্ৰথম টুকুৰাটো খোৱাৰ লগে লগে সহদেৱে ইতিহাস শিকিলে। দ্বিতীয় টুকুৰাটোৱে বৰ্তমান আৰু তৃতীয় টুকুৰাটোৰ পৰাই ভৱিষ্যতৰ বিষয়ে শিকিছিল। আনহাতে এনে এটা বিশ্বাসো আছে যে 5জন পাণ্ডৱে মৃতদেহৰ মাংস খাইছিল, কিন্তু বেছিভাগ অংশ সহদেৱে খাইছিল।
কুৰুক্ষেত্ৰ মাটি আজিও আচৰিত কিয়? কুৰুক্ষেত্ৰ এখন ঠাই য'ত বিশ্বাস কৰা হয় যে মহাভাৰতৰ যুদ্ধ হৈছিল। সেই ঠাইত প্ৰায় ৩০ কিলোমিটাৰ ব্যৱধানৰ ভিতৰৰ মাটি গাঁথনি বহুত বেলেগ। বিজ্ঞানীসকলে বুজিব পৰা নাই যে এইটো কেনেকৈ সম্ভৱ, কিয়নো এনে মাটি তেতিয়াহে হ'ব পাৰে যদি সেই ঠাইত অত্যাধিক তাপ হয়। বহু লোকে বিশ্বাস কৰে যে যুদ্ধৰ বাবে তাৰ মাটি প্ৰকৃতি সলনি হৈছিল। শ্ৰীকৃষ্ণই দানত বৰ্বৰী মূৰটো কিয় লৈছিল? বৰ্বৰীক ভীমৰ নাতি আৰু ঘটোৎকচৰ পুত্ৰ আছিল। কোনেও বৰ্বৰীক পৰাজিত কৰিব পৰা নাছিল, কিয়নো তেওঁৰ হাতত কামাখ্যা দেৱীৰ পৰা লাভ কৰা ৩ডাল কাঁহ আছিল, যাৰ দ্বাৰাই তেওঁ যিকোনো যুদ্ধত জিকিব পাৰিছিল। কিন্তু তেওঁ শপত খাইছিল যে তেওঁ কেৱল দুৰ্বল পক্ষৰ বাবেহে যুঁজিব। যেতিয়া বৰ্বৰীক যুদ্ধৰ মাজত উপস্থিত হৈছিল, তেতিয়া কৌৰৱসকল দুৰ্বল হৈছিল। সেয়েহে তেওঁ তেওঁলোকৰ হৈ যুঁজিব বিচাৰিছিল। যেতিয়া শ্ৰীকৃষ্ণই সেই বিষয়ে জানিব পাৰিলে, তেওঁ দানত বৰ্বৰীৰ মূৰটো বিচাৰিলে আৰু লগতে তেওঁ বৰ্বৰীক বৰদান দিলে যে তোমাক কলি যুগত মোৰ নামেৰে জনা যাব। এই বৰ্বৰী মন্দিৰ ৰাজস্থানৰ চিৰক জিলাত অৱস্থিত, য'ত তেওঁ বাবা শ্যাম নামেৰে পূজা কৰা হয়। প্ৰত্যেকজন যোদ্ধাৰে এটা বেলেগ বেলেগ সংসৰ আছিল। সকলো যোদ্ধাৰ সংসবোৰ বহুত শক্তিশালী আছিল। ভাগৱত গীতাৰ এটা শ্লোকতে সকলোবোৰ সংসৰ নাম আছে। অৰ্জুনৰ সংস নাম আছিল দেৱদত্ত, ভীমৰ সংস নাম আছিল পাণ্ডু। ইয়াৰ তীব্ৰ শব্দত কাণেৰে শুনা বন্ধ হৈ গৈছিল। শ্ৰীকৃষ্ণৰ সংস নাম আছিল পাঞ্চজন্য, যুধিষ্ঠিৰ সংস নাম আছিল অনন্ত বিজয়া, সহদেৱৰ সংস নাম আছিল পুষ্পকাও আৰু নকুলৰ সংস নাম আছিল সুখুকমণি। অৰ্জুন এবাৰ অকলে বনবাসলৈ গৈছিল কিয়? এবাৰ কিছুমান দৈত্য খেদি যাওঁতে অৰ্জুনে দুৰ্ঘটনাক্ৰমে যুধিষ্ঠিৰ আৰু দ্ৰুপদী কোঠাত প্ৰৱেশ কৰিছিল। নিজৰ ভুলৰ শাস্তিৰ বাবে তেওঁ ১২ বছৰ বনবাসলৈ গৈছিল। সেই সময়ত অৰ্জুনে ৩বাৰ বিবাহ কৰাইছিল। চিত্ৰগংগা আছিল মণিপুৰী, উলুপি নাগা নাৰী আছিল আৰু সুভদ্ৰা শ্ৰীকৃষ্ণৰ ভংগী আছিল। এই নাগা কন্যা উলুপিৰ পৰাই তেওঁ ইৰাবন নামৰ এজন পুত্ৰ লাভ কৰিছিল। মহাভাৰতৰ যুদ্ধত যেতিয়া এসময়ত এজন ৰাজকুমাৰ স্বইচ্ছাৰে নৰবলিৰ প্ৰয়োজন হৈছিল, তেতিয়া ইৰাবনে নিজকে বলিদান দিছিল আৰু এই ইৰাবনক তামিলনাডুত দেৱতা হিচাপে পূজা কৰা হয় আৰু হিজৰাসকলে তেওঁক বিয়া কৰায়। প্ৰিয় দৰ্শক, এয়াই আছিল লুকাই থকা 10টা কাহিনী। যদি আপুনি এই কাহিনীবোৰ আগতে শুনা নাই, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰক, কমেণ্ট কৰক আৰু বন্ধু এজনক শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।